নমস্কাৰ, আজি হৈছে 18 ছেপ্টেম্বৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। SIRৰ মাজতে কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ৰঙীন ফটো। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, সমগ্ৰ দেশবাসীৰ বাবে ভাল খবৰ। SIRৰ মাজতে দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব ৰঙীন ফটো আৰু প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব EVMত। আৰু নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই বিশেষ সংশোধন। 7টাকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে। প্ৰাৰ্থীৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব এতিয়াৰ পৰা আপুনি EVMত। আৰু নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। আৰু এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে। আৰু আপোনালোকৰ মতে এই কামটো কেনেকুৱা হৈছে জনাওক আমাৰ কমেণ্ট বক্সত, আপোনাৰ মতামত দিয়ক আমাৰ কমেণ্ট বক্সত। বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইনটো। আৰু SIRৰ মাজতেই দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব প্ৰাৰ্থীৰ ৰঙীন ফটো আৰু প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব আপুনি EVMত। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈ ৰাজ্যত চলিছে SIRৰ কাম কাজ। আৰু SIRক লৈ বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈ ৰাজ্যত চলিছে SIRৰ কাম কাজ। ৰাজ্যত চলি থকা SIR সন্দৰ্ভত অৱগত নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হোজাইত চলি থকা SIRক লৈ মুখ্যমন্ত্ৰীৰ এক প্ৰতিক্ৰিয়া আহি পৰিছে। SIRৰ বিষয়ে চৰকাৰ অৱগত নহয় আৰু হোজাইত চলি আছিল SIRৰ কাম কাজ। আৰু BLO ছুপাৰভাইজাৰলৈ জাৰি কৰিছিল জাননী। আৰু মঙলবাৰে নিশা পৰ্যন্ত চলিছিল ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম। কিন্তু এইফালে চৰকাৰ অৱগত নহয় SIRৰ বিষয়ে আৰু মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈয়ে ৰাজ্যত চলিছে SIRৰ কাম কাজ। আৰু হোজাইত চলি থকা SIRক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহি পৰিছে। আৰু SIRৰ বিষয়ে চৰকাৰ অৱগত নহয় আৰু হোজাইত চলি আছিল SIRৰ কাম। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। দল সংগঠনৰ গৰ্জনত ইউনুছ তামুলীৰ পলায়ন। লখিমপুৰৰ বাইপাছত হাহাকাৰ। লখিমপুৰত ইউনুছৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীৰ বাবে দল সংগঠনৰ গৰ্জনত ইউনুছ তামুলীৰ পলায়ন দেখিবলৈ পোৱা গৈছে। লখিমপুৰৰ বাইপাছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লখিমপুৰত ইউনুছৰ প্ৰৱেশ নিষিদ্ধ কৰিলে একাংশ দল সংগঠনে। আৰু ইউনুছ তামুলীক দৌৰালে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চই। লখিমপুৰৰ ৰাজপথত পৰিস্থিতি উত্তপ্ত হৈছে। আৰু আগে বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ গাড়ী আৰু পিছে তিনি সংগঠনৰ নেতাৰ গাড়ী আৰু বিভিন্ন সময়ত বিতৰ্কিত থকা ইউনুছ তামুলীক এতিয়া পহুখিদা দিছে। আৰু দল সংগঠনৰ গৰ্জনত ইউনুছ তামুলীৰ পলায়ন দেখিবলৈ পোৱা গৈছে। লখিমপুৰৰ বাইপাছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু লখিমপুৰত ইউনুছৰ প্ৰৱেশ নিষিদ্ধ কৰিলে একাংশ দল সংগঠনে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাতিৰ প্ৰতাৰক। এদিন হিমন্ত বিশ্ব শৰ্মা অসমৰ অচিনাকি হ'ব। আৰু মুখ্যমন্ত্ৰী সোনকালেৰে পুনৰ সৰব আমছু নেতা ৰেজাউল কৰিম চৰকাৰ। এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে জাতিৰ এজন প্ৰতাৰক। আৰু এইখন অসম কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয়, সকলোৰে বাবে অসম। আৰু অচিনাকি বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই এদিন অসমৰ অচিনাকি হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ জাতি মাটিক থান বান কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোনকালেৰে পুনৰ সৰব হ'ল আমছু নেতা ৰেজাউল কৰিম চৰকাৰ। আৰু মুছলমানৰ হাতৰ
শক্তিয়ে অসমৰ কৃষিখণ্ডৰ লগতে অৰ্থনৈতিক উন্নয়ন কৰিছে দেশৰ একমাত্ৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আখ্যা দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু মুখ্যমন্ত্ৰী বিজেপি চৰকাৰখনে মানুহৰ বুকুত কলিজাত বুলডোজাৰ চলাই দিছে আৰু বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক সকিয়নিৰে পুনৰ আমচুৱে দিলে হুংকাৰ আৰু তেখেতে নিজৰ গাদী সুৰক্ষিত কৰি জাতি জনগোষ্ঠীক ভাগ ভাগ কৰাৰ লক্ষ্য লৈছে আৰু নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সংখ্যালঘুৰ ওপৰত বুলডোজাৰ চলাইছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আমচুৰ ফালৰ পৰা আৰু উচ্ছেদ চলাই ৩,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছে এইখন বিজেপি চৰকাৰে আৰু ৰাজ্যখনক লৈ মুখ্যমন্ত্ৰীয়ে বহু নাটক ৰচনা কৰিছে বুলি অভিযোগ আমচুৰ আৰু মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ উত্তৰ ৰাজনৈতিকভাৱে অসমৰ ৰাইজে দিব আৰু এই চৰকাৰখনে কৰা অন্যায় আৰু পাপৰ ফল এদিন ভুগিব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজ গণতন্ত্ৰৰ ৰজা আৰু সেইবাবে আপোনালোকৰ বিচাৰৰ ৰাইজেই কৰিব আৰু সাধাৰণ জনতাৰ মুখৰ ভাত আৰু শিক্ষা মুখ্যমন্ত্ৰীয়ে অন্যায়ভাৱে কাঢ়ি লৈছে আৰু আমাৰ ওপৰত বুলডোজাৰ চলালেও আমাৰ পৰা এক বিন্দু মাটি ল'ব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সংখ্যালঘুক বিজেপি চৰকাৰে নতুন নাম দিছে অচিনাকি সন্দেহযুক্ত নাগৰিক আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ কংগ্ৰেছৰ মিয়া প্ৰীতি নিৰ্বাচনী সভাত মিয়া নৃত্য গীতেৰে প্ৰচাৰ পুনৰ উন্মোচিত হ'ল কংগ্ৰেছৰ মিয়া প্ৰীতি মিয়া গীত নৃত্যৰে মুখৰিত হ'ল কংগ্ৰেছৰ নিৰ্বাচনী সভা আৰু ধনশ্ৰী সমষ্টিত কংগ্ৰেছৰ সভাত মিয়া সংস্কৃতিৰ প্ৰচাৰ দেখিবলৈ পোৱা গৈছে ভোট বেংকৰ স্বাৰ্থত মিয়াক বৰপীৰা পাঢ়ি দিছে কংগ্ৰেছে আৰু গৌৰৱ গগৈৰ সভাত মিয়া নৃত্যক লৈ সৃষ্টি হৈছে বহু বিতৰ্ক আৰু BTCৰ ৩৭ নং ধনশ্ৰী সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত দেখিবলৈ পোৱা গ'ল মিয়া ডান্স আৰু পুনৰ উন্মোচিত হ'ল কংগ্ৰেছৰ মিয়া প্ৰীতি মিয়া গীত নৃত্যৰে মুখৰিত হ'ল কংগ্ৰেছৰ নিৰ্বাচনী সভা আৰু ধনশ্ৰী সমষ্টিত কংগ্ৰেছৰ সভাত মিয়া সংস্কৃতিৰ প্ৰচাৰ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে যে SIRক লৈ কেইবাটাও প্ৰশ্ন কৰিছে বিভিন্ন দল সংগঠনে আৰু অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া সৰ্বত্ৰে চলিছে বিশেষ চৰ্চা এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে SIR অসমত হোৱাই নাই আৰু গতিকে অসমত SIRৰ কোনো প্ৰাসংগিকতা নাই আৰু সমগ্ৰ দেশজুৰি SIRক লৈ চৰ্চা চলি আছে আৰু বিহাৰৰ SIRক লৈ কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ SIRৰ পদ্ধতিত অবৈধতা প্ৰমাণ পালে কঠোৰ হ'ব সৰ্বোচ্চ ন্যায়ালয় যিকোনো খেলিমেলি পালে বন্ধ হ'ব সমগ্ৰ প্ৰক্ৰিয়া আৰু আদালতে ধাৰ্য কৰিলে চূড়ান্ত শুনানিৰ নতুন তাৰিখ উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰিছে 7 অক্টোবৰৰ দিনটো কেৱল বিহাৰেই নহয় সমগ্ৰ দেশতেই কাৰ্যকৰী হ'ব সুপ্ৰিম কোৰ্টৰ চূড়ান্ত নিৰ্দেশ আৰু SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া প্ৰশ্ন উঠিছে আৰু SIR অসমত হোৱাই নাই গতিকে অসমত SIRৰ কোনো প্ৰাসংগিকতা নাই বুলি এতিয়া মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু সমগ্ৰ দেশজুৰি SIRক লৈ চলিছে এতিয়া চৰ্চা আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ কথাবোৰ ফটোৱা এবাৰ গৌৰৱ গগৈক আক্ৰমণ ৰূপজ্যোতি কৰ্মীৰ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক এবাৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী গৌৰৱ গগৈৰ কথাবোৰক ফটোৱা কথা আখ্যা ৰূপজ্যোতি কৰ্মীৰ গৌৰৱ গগৈৰ চিঞৰ বাখৰক দেশ বিৰোধী আখ্যা বিধায়কগৰাকীৰ আৰু গৌৰৱ গগৈৰ কথাবোৰক ফটোৱা আখ্যা দিছে এবাৰ ৰূপজ্যোতি কৰ্মীয়ে আৰু গৌৰৱৰ চিঞৰ বাখৰ দেশ বিৰোধী বুলি মন্তব্য কৰা হৈছে আৰু গৌৰৱ গগৈয়ে সংসদত বৰ চিঞৰে কিন্তু ৰাইজে নুশুনে মই নিজেই কংগ্ৰেছত আছিলোঁ কিন্তু এতিয়া কংগ্ৰেছত আছিলোঁ বুলি ক'বলৈ লাজহে লাগে বুলি মন্তব্য কৰিছে এবাৰ
ৰূপজ্যোতি কৰ্মী আৰু হাজাৰ হাজাৰ লাখ লাখ লোকৰ সন্তানৰ তেজ কংগ্ৰেছে খালে 1000 টকাৰ সূতা কম্বল 200 টকাত বিলাই কংগ্ৰেছে 700 টকা মাৰিলে আৰু এনেদৰে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৰূপজ্যোতি কৰ্মী আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এবাৰ আক্ৰমণাত্মক বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী গৌৰৱ গগৈৰ কথাবোৰক ফটো আখ্যা ৰূপজ্যোতি কৰ্মীৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আকৌ গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু SITৰ প্ৰতিবেদনত ওলাইছে বহু কথা এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ গৌৰৱ গগৈলৈ পোনপটীয়াকৈ প্ৰশ্ন এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ নকৰে গৌৰৱ গগৈয়ে কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ আৰু গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল প্ৰশ্ন কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কিমান দিন তেওঁ পাকিস্তানত আছিল বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলেই ব্লেকমেইলিং কৰা আৰম্ভ কৰে আৰু সংবাদ মাধ্যমত বহি 80টা মানুহৰ আগত ক'লেই কথা শেষ হৈ নাযায় 3,50 লাখ মানুহৰ আগত ক'ব লাগিব সেই কথা আৰু গৌৰৱ গগৈ বিয়া হোৱাৰ পিছতো বিয়া হোৱাৰ লগত পাকিস্তানৰ কি সম্পৰ্ক আৰু মানুহ বিয়া হৈ ছুইজাৰলেণ্ড আমেৰিকা কাশ্মীৰ যায় কোনোবাই বিয়াৰ পিছত পাকিস্তানলৈ যোৱাৰ কথা শুনিছে নেকি বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ আৰু SITৰ প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব গৌৰৱ গগৈলৈ এবাৰ পোনপটীয়া প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আকৌ মিয়াক লগত লৈ ইউনুছ তামুলীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আলী হুছেইন ৰহমান লিখিলে বাংলাদেশী নহয় মুছলমানক বাংলাদেশী বুলিলেই পাব প্ৰত্যুত্তৰ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক মিয়াক লগত লৈ ইউনুছৰ আকৌ গৰ্জন এইখন অসমত মুছলমানে নিজকে আলহী বুলি ভাবিব লগা হৈছে আৰু এইখন অসম কাৰো প্ৰত্যেক সম্পত্তি নহয় বুলি এতিয়া ইউনুছ তামুলীয়ে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত আৰু অসমখন কোনো মালিকে চলাই থকা নাই এইখন অসমত সকলো জনগোষ্ঠীক লৈ চলা এখন অসম আৰু যিকেইজনে অসমক নিজুৰ বুলি ভাবিছে তেওঁলোক মূৰ্খ আৰু এইখন অসমত আমি আলহী নহয় আমাৰ পূৰ্বপুৰুষৰ এইখন অসমত তেজ আছে গতিকে কোনোবাই আমাক সন্দেহজনক নাগৰিক বুলি ক'লে আমি মনে মনে বহি নাথাকোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ইউনুছ তামুলীয়ে আৰু আলী আহমেদ হুছেইন লিখিলেই সন্দেহজনক নাগৰিক হৈ নাযায় যিয়ে এওঁলোকক সন্দেহজনক বুলি কয় তেওঁ আমাৰ বিষয়ে জানি লওক আপোনালোকৰ অসমত যিমান অধিকাৰ আছে আমাৰো ঠিক সিমানেই অধিকাৰ আছে আৰু আমাক সন্দেহজনক নাগৰিক বুলি কোৱাটো এখন নাটক আৰু এই নাটকৰ জৱনিকা আমি পেলাম আৰু এই নাটক একাংশ দল সংগঠনে আৰম্ভ কৰিছে কিন্তু আমি শেষ কৰিম বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে ইউনুছ তামুলীয়ে আৰু যদি কোনোবাই পুনৰ মিয়াক টাৰ্গেট কৰে তেন্তে বাধা দিব ইউনুছ তামুলীয়ে আৰু আমি মুখেৰে নহয় কামেৰেও কৰি দেখুৱাম গৌমূত্ৰ সেৱন কৰি যিসকলে বুৰঞ্জী লিখিছে আমি সেই বুৰঞ্জী নামানো আমি প্ৰতিশ্ৰুতিবদ্ধ আমাক কোনেও ৰাখিব নোৱাৰে শিৱসাগৰ গোলাঘাট কাৰো বাপেকৰ নহয় এইখন অসমত আমি জীয়াই থকালৈকে সংখ্যালঘুক টাৰ্গেট কৰিবলৈ নিদিও আৰু দিয়া নহ'ব আৰু আকৌ এবাৰ মিয়াক লগত লৈ এবাৰ ইউনুছ তামুলীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আহিছোঁ আন এক খবৰৰ মাজলৈ ৱাকফ সংশোধনী আইনক লৈ আছাদুদ্দিন ওৱাইছিৰ ডাঙৰ মন্তব্য শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিলে চূড়ান্ত ৰায় ৱাকফ সংশোধনী আইনক লৈ এবাৰ আছাদুদ্দিন ওৱাইছিৰ ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ে কেৱল অন্তৱৰ্তীকালীন আদেশহে দিছে ৱাকফ আইনক লৈ শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ে দিয়ক ৰায় মোদী চৰকাৰে ৱাকফ আইনত যি সংশোধনী আনিছে ইয়াৰ দ্বাৰা ৱাকফৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণ নহয় বেদখলকাৰী কবলৰ পৰা ৱাকফ সম্পত্তি উদ্ধাৰ নহয় আৰু ৱাকফ সম্পত্তিৰ কোনো উন্নয়ন নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱাইছিয়ে আৰু ইয়াৰ বাবে যিমান পাৰে সোনকালে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে অন্য ধৰ্মৰ লোকে নিজৰ সম্পত্তি ক্ৰয় বিক্ৰয় কৰিব পাৰে কেৱল মুছলমানৰ সম্পত্তিৰ বাবে
কিয় আনিছিল এই সংশোধনী আইন প্ৰশ্ন কৰিছে এতিয়া আছাদুদ্দিন ওৱেইছিয়ে আৰু ৱাকফ সংশোধনী আইনক লৈ এইবাৰ আছাদুদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য আহি পৰিছে খবৰটো জনাইছোঁ সমূহ দৰ্শকক সৰ্বোচ্চ ন্যায়ালয়ে কেৱল অন্তৱৰ্তীকালীন আদেশহে দিছে ৱাকফ আইনক লৈ শীঘ্ৰে সৰ্বোচ্চ ন্যায়ালয়ে দিয়ক ৰায় আৰু মোদী চৰকাৰে ৱাকফ আইনত যি সংশোধনী আনিছে ইয়াৰ দ্বাৰা ৱাকফৰ সম্পত্তি ৰক্ষণাবেক্ষণ নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ আশাব্যঞ্জক খবৰ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ডাঙৰ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিলে এই ভাল খবৰটো আৰু আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব এই চাকৰি আৰু অক্টোবৰ মাহতে ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা আৰু অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ভাল খবৰ আহি পৰিছে খবৰটো জনাইছোঁ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি আৰু অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি